গুৱাহাটীৰ মাজমজিয়াৰ এখন বিশেষ সত্ৰ ধৰ্মীয় পাঠৰ উপৰিও সত্ৰত চলে সংস্কৃতিৰ চৰ্চা অসহায় লোকৰো আশ্ৰয়স্থল এই সত্ৰখন নাম শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰ গুৱাহাটীৰ মাজমজিয়া অৰ্থাৎ কুমাৰপাৰাত অৱস্থিত এইখন ঐতিহ্যমণ্ডিত সত্ৰ 1959 চনতেই প্ৰতিষ্ঠা লাভ কৰা এই সত্ৰখনে আধ্যাত্মিকতাৰ লগতে বিলাইছে সংস্কৃতিৰ বাণী এয়া তাৰেই কিছু দৃশ্য সম্প্ৰতি সত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত চলি আছে গুৰুজনাৰ মহান সৃষ্টি বৰগীতৰ লগতে নাম হলিগীত আদিৰ প্ৰশিক্ষণ প্ৰায় শতাধিক নামতীয়ে গ্ৰহণ কৰি লৈছে প্ৰশিক্ষণ আনফালে চলিছে সত্ৰীয়া নৃত্যৰ বিশেষ প্ৰশিক্ষণ য'ত অংশ লৈছে অৰ্ধ শতাধিক ছাত্ৰীয়ে মই ছয়টা বিষয় শিকাই আছোঁ বৰগীত নামঘোষাৰ যুগল প্ৰসংগ তাৰপিছত কীৰ্তনৰ ঘোষানাম বলিচলন অধ্যায়ৰ ঘোষা এটি লৈছোঁ তাৰপিছত দিহানাম হলিগীত এই ৰাজহুৱা নামঘৰৰ এই যে কণ বা সামাজিক যিটো তেওঁলোকৰ ভূমিকা সামাজিক আধ্যাত্মিক দিশটো গুৰুত্ব দি পেলাই ল'ৰা ছোৱালীয়ে হওক বা ডাঙৰকে হওক এটা একো আগুৱাই লৈ যোৱা যিটো ভূমিকা এইটো অতি শলাগৰ পাত্ৰ সত্ৰ চৌহদতে আছে এখন সেৱাশ্ৰম গৃহহীন দৰিদ্ৰ লোকক বিনামূলীয়াকৈ ৰখা হয় এই সেৱাশ্ৰমত ইয়াৰ আৱাসীসকলৰ থকা খোৱা স্বাস্থ্য পৰীক্ষা আদি সকলো সেৱা আগবঢ়াই সত্ৰ পৰিচালনা সমিতিয়ে মই ইয়াত আহি আপোনাৰ 8 মাহমান হ'ল আৰু 8 মাহত মই ইয়াতে যিটো দেখিছোঁ যিটো তেওঁলোকৰ অভ্যৰ্থনা তেওঁলোকৰ ইয়াত মানুহক যি সুবিধাবিলাক দিব লাগে সেই সুবিধা যেনেকুৱা লাগে গোটেইখিনি তেওঁ দিছে আমাক মই 2 মাহ হ'ল এইটো ভাল লাগছে 1 বছৰ হ'ল খুব ভাল মানুহগিলা ভাল ইয়াতে থাকা মেলা খুব ভাল পুৱাই যোগ হয় পুৱা 5টা বজাত ইফালে বিনামূলীয়া এম্বুলেন্স সেৱাৰ জৰিয়তেও সেৱা আগবঢ়াইছে অঞ্চলটোৰ লোকসকলক এইদৰে আধ্যাত্মিকতাৰ সমানে সমানে আৰ্তজনক সেৱা আগবঢ়াই আহিছে সত্ৰ সমিতিয়ে ই এক ব্যতিক্ৰমী অনুষ্ঠান ইয়াত সামাজিকভাৱে দায়বদ্ধ হৈ আছে সমাজখনে সমাজৰ যিকোনো ক্ষেত্ৰত আৰ্থিক অনাটন ক্ষেত্ৰত অভাৱ অভিযোগ ক্ষেত্ৰত এই অনুষ্ঠানে সকলোকে সহানুভূতি আগবঢ়াই আহিছে তাৰে এটা প্ৰতিফলন ঘটিছে শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰ নামঘৰত আপোনালোকে দেখিবলৈ পাইছে এখন সেৱা আশ্ৰম আছে সেৱা মনোবৃত্তিৰে শ্ৰমদান কৰি তেওঁলোকক আমি খোৱা লোৱা পিন্ধা উৰা মেডিকেল আদি সমস্ত খৰচ বিনামূলীয়াকৈ দি তেওঁলোকক আমি ৰাখিবলৈ পাৰিছোঁ উল্লেখযোগ্য যে বিগত এবছৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছিল সত্ৰৰ নতুন গৃহ লগতে সত্ৰৰ কৰ্মপন্থাক ভূয়সী প্ৰশংসা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পৰা হিৰুল হকৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা